হেৰি দৌৰি পেলাই গুচি গ'ল। তাক ল'ৰাটোকে ধৰিছিলে, ছোৱালীজনীকে ধৰিছিলে, মানুহে ধৰিছিলে তাক। পিছত ধৰি পেলাই পলাই গুচি গ'ল ল'ৰাটো লৈ পেলাই। ছোৱালীজনীক হাতত ধৰি দৌৰি গুচি গ'ল, ধৰিব পৰা নাই। আপোনালোকে শুনিছে এইটো? আমাৰো তাত মানুহ আছিলে, তাত কাম কৰি আছিলে যে, তাত দেখিছে। ল'ৰাটো লৈ গৈ পেলাই হাতত ধৰি দৌৰি পেলাই গুচি গ'ল। ঘটনা মানে ছোৱালীজনী স্কুলত গৈছিলে, এই হোচগাঁও 8ত পঢ়ে ছোৱালীজনী, এই চৰকাৰী স্কুলত পঢ়ে। তাৰপৰা মানে ছোৱালীজনী কৈছে যে আৰু মানে নাহে, অহা নাই ঘৰত। তাৰপিছত মাকে তাৰ বাপেকে বিচাৰি বিচাৰি শুনিছে যে ল'ৰাটোৰ লগত গুচি গৈছে। ল'ৰাটো ইমান ভাল নহয়, মজাৰো, বাপেকটো ভাল নহয়। বাপেকে মদ খায়, গোটেই দিন মদ খায়। এই একলগ মোল্লাপতি ভাড়া থাকে, ভাড়াতীয়া মানুহ। সিহঁতৰ মানে ঠিকনাও নাইকিয়া ভালকৈ, নাই কোনো ঠাই ঠিকনা নাই। বহুত বিচাৰিছোঁ আমি নিজেও গৈছোঁ সিহঁতৰ লগত। ল'ৰাটো মানে যিজন ল'ৰা সেইটো ল'ৰা বয়স কিমান? বয়স মানে 18 বছৰ শুনিছোঁ আমি, মানে আমিতো আৰু কাগজ চাগজ দেখা নাই। 18 বছৰ বুলি ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনী 14 বছৰ বুলি, 13 বছৰ বুলি কৈছে। 13 বছৰ 6 মাহ কিমান হৈছে, নাবালিকা ছোৱালী। এতিয়া যিটো ল'ৰা নিচে ল'ৰাৰ পিতৃ মাতৃ এতিয়া কোনো ঠাই ঠিকনা নাই, সিহঁতৰ ঠাই ঠিকনা নাই। ভাড়াতীয়া স্কুলৰ পৰা ছোৱালী এজনী হেৰাইছে, আমি এতিয়ালৈকে গম পোৱা নাই ক'ত আছে। 8ত পঢ়ি আছে ছোৱালীজনী, চৰকাৰী স্কুলত। কোন ক্লাছত পঢ়ে? 8ত পঢ়ি আছে। এইটো আমাৰ ছোৱালীজনী পাব লাগে। ছোৱালীজনী একেবাৰে বয়স কম না? কেইবছৰ বয়স ছোৱালীজনী? 13 বছৰ আছে ছোৱালীজনী। 13 বছৰ ছোৱালী। হোচগাঁও স্কুলত গৈছিল কেতিয়া নাই ছোৱালীজনী? নাই 10 তাৰিখৰ পৰা নাই ছোৱালীজনী। 10 তাৰিখৰ পৰা? 10 তাৰিখৰ পৰা হ'লে আজিতো আজি 21 দিন হ'ল ছোৱালীজনী। এতিয়া আপোনালোকে কিবা ব্যৱস্থা কৰিছে ছোৱালী? আমি থানাত কেছ কৰিছোঁ। প্ৰথমতে সদৰত কৰিছোঁ, তাৰপিছতে SP অফিচত গৈ পেলাই আমি কৰিছোঁ। থানাত কেছটো আহিছে, তাৰপিছতে কৈছে তহঁতে বিচাৰি লোৱা, যদি খোজ পা তেনেহ'লে আমি গুচি ধৰি আনিম, এনেকৈ কৈছে। আবার আমি কৈছোঁ ছোৱালীজনী পোৱা নাই। সিহঁতে কৈ আছে তোমালোকে ক'ত আছে বিচাৰি লোৱা, তাত আমি গুচি যাম। এতিয়া আমি কি কৰিম? এতিয়া আমি অনুৰোধ কৰি আছোঁ আমাৰ ছোৱালীজনী পাব লাগে। আৰু কি নিজে নিজে বিচাৰি যোৱা নাই ক'তো? গৈছোঁ, নিজেই গৈছোঁ, বিচাৰি আছোঁ, গোটেই দিন বিচাৰি আছোঁ। পুলিচে বিচৰা নাই? নাই, পুলিচে এদিন আহিছিলে মোৰ ঘৰত আৰু ল'ৰাৰ ঘৰত এদিন গৈছে। আমি গম পাইছোঁ ল'ৰা এজনী লৈ গৈছে বুলি। তাৰপিছত নামটো শুনিছোঁ ইমৰান হুছেইন বুলি। তাৰ ঘৰত গৈছোঁ, বাপেকৰ নাই, মোৰ লগত কালেকশ্যন নাই। ল'ৰাজনী বাপ হ'ল মদাৰো, ল'ৰা নিচা খা। ল'ৰাটো ইমান বয়স হোৱা নাই, ইমান হোৱা নাই। ল'ৰাটো যে একেবাৰে বয়সটো কম আছে, ছোৱালীজনী বেছি বয়স কম। এইটো ল'ৰা তাক ৰাখিব পাৰিব জানো? ইমান বদমাছ ল'ৰাটো, ছোৱালীজনী পঢ়াটো বেয়া কৰিছে। আপোনালোকে চেষ্টা কৰি ছোৱালীজনীক ওলাই দিয়ক, আপোনালোকক অনুৰোধ কৰিছোঁ। মানে ল'ৰাৰো বয়স কম, ছোৱালীৰো বয়স কম, দুইটা বয়স কম আছে ল'ৰাটো। ল'ৰাটো কি কৰে? দেউতাকে কি কৰে? বাপেকে ভাঙাচৰা বিজনেছ কৰে, ফেৰী কৰে। আৰু ল'ৰাটো তাত ঘূৰি ফুৰে, একো নাই, কাম চাম নকৰে, খালি গোটেই দিনটো ঘূৰা ফুৰাই। নিচা কৰে নেকি ল'ৰাবিলাক? মদ খায়, নিচা কৰে। এতিয়া আপোনালোকে এতিয়া কি ক'ব? ছোৱালীজনী ইমান দিন ধৰি নাই, এতিয়া আপোনালোকে আমি আপোনালোকক সহায় চাইছোঁ। আপুনি আমাৰ ছোৱালীজনী বিচাৰি দিয়ক। আপুনি কোন হয়? ছোৱালীজনী কি মা হয়। ছোৱালীৰ মা হয়। এতিয়া ছোৱালীজনী স্কুলৰ পৰা নাইকিয়া হৈছিলে? স্কুলৰ পৰা নাইকিয়া হ'ল, স্কুলত 9টা বজাত গৈছে, স্কুলৰ পৰা ঘৰত অহা নাই সেই ছোৱালীজনী। তাৰপিছত কেনেকৈ গম পালে? আমি গম পাইছোঁ, বেলেগ মানুহ সুধিছোঁ যে ছোৱালীজনী ক'ত বিচাৰি আছোঁ। সুধিছোঁ বেলেগ ছোৱালীবিলাক যে আণ্টি ল'ৰা এটাৰ লগত ছোৱালীজনী লৈ গৈছে, ল'ৰাই কিবা বোলে খুৱাই পেলাই লৈ গৈছে ছোৱালীজনী। আমি গম পাইছোঁ। ল'ৰাটোৰ নাম কৈছে ইমৰান আলী, আমি শুনিছোঁ নামটো। তাৰপিছত সুধিছোঁ বেলেগত যে ইমৰান হুছেইন বুলি কৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।